এই হাজিপাৰা বানচালিৰ ৰাইজে ইয়াতে প্ৰতিবাদ কৰিছোঁ যে আমাৰ এই ষ্টাৰলাইট পাৱাৰ কোম্পানীৰ গাড়ীবোৰ চলি আছে এই বৰষুণীয়া সময়ত, যাৰ ফলত আমাৰ এই ৰাস্তা ঘাট যি আছে পুৰা বোকাময় হৈ গৈছে। অলপ কেইদিন আগতে আমি এই পাব্লিকৰ পৰা পইচা চান্দা তুলি যি ৰাস্তা স্কুলীয়া ষ্টুডেণ্টৰ কাৰণে ৰাস্তাটো ঠিক কৰিছিলোঁ, কিন্তু এই ষ্টাৰলাইট পাৱাৰ কোম্পানীবোৰৰ গাড়ী চলাই আগতকৈ আৰু বেয়া কৰি দিছে। আমি ৰাইজে কেইদিনৰ পৰা যদি প্ৰতিবাদ কৰিছোঁ, এওঁলোকে গুৰুত্ব দিয়া নাই, এওঁলোকে গাড়ীটো লৈ আছে। এইকাৰণে আজি আমি ইয়াতে পাব্লিকে প্ৰতিবাদ কৰিছোঁ যাতে গাড়ীটো নচলে। ইয়াৰ কাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি আমাৰ জিলা আয়ুক্ত ছাৰক অনুৰোধ কৰিছোঁ যাতে ইয়াৰ ওপৰত অতি সোনকালে গুৰুত্ব দিয়ে, কাৰণ ইয়াতে বানচালিৰ পৰা অহা 200-300 ষ্টুডেণ্ট আছে। এই এটা মাত্ৰ ৰাস্তা, এইটো ৰাস্তাৰে অহা যোৱা কৰে। এই ৰাস্তা বেয়া হোৱাৰ কাৰণে স্কুলীয়া ষ্টুডেণ্টৰ ওপৰত মানে শিক্ষাৰ ওপৰত আপোনাৰ শিক্ষাৰ ওপৰত প্ৰব্লেম আহিছে যে তেওঁলোকে স্কুলত যাব নোৱাৰে, স্কুলত যাওঁতে ড্ৰেছবোৰ বেয়া হৈ যায়, আৰু সাধাৰণ ৰাইজে বজাৰৰ পৰা আৰম্ভ কৰি ক'তো যাব নোৱাৰে। আজিলৈকে আকৌ আমি প্ৰতিক্ৰিয়া দেখা নাই। আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ, কিন্তু হয়তো গাঁওখনৰ নাম কি? এই গাঁওখনৰ নাম হ'ল বানচালি ৰাইজ আৰু হাজিপাৰা, এইটো চাইড দুটা মিলি হয় বানচালি। আগতে আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু ইয়াৰ কোনো প্ৰতিক্ৰিয়া আমি দেখা নাই। আৰু এই কোম্পানীৰ গাড়ীবোৰ চলি ৰাস্তাবোৰ ইয়াতকৈ আৰু দুৰৱস্থা আনি দিছে ৰাস্তাৰ। ইয়াৰ অতি সোনকালে কোম্পানীৰ ফালৰ পৰা যি ৰাস্তা ক্ষতিসাধন কৰিছে, স্কুলীয়া ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, অতি সোনকালে ইয়ে মেৰামতি কৰি দিব লাগে টেম্পৰেৰীভাৱে। ইয়ে আমাৰ ৰাইজৰ পৰা অনুৰোধ জনাইছোঁ যাতে কোম্পানীৰ ইঞ্জিনিয়াৰ হতে গুৰুত্ব দিয়ে, অতি সোনকালে যাতে আমাৰ ৰাস্তাটো চলাচল কৰিব পৰা অৱস্থা যেন কৰি দিয়ে স্কুলীয়া ষ্টুডেণ্টৰ। ইয়ে আমাৰ প্ৰতিবাদ। এয়ে আমি অনুৰোধ কৰিছোঁ অতি সোনকালে যাতে আমাৰ জিলা আয়ুক্ত মহোদয় ইয়াৰ লগত, কিন্তু ছাৰে আমাৰ একেবাৰে গুৰুত্ব দিয়া নাই। তেওঁলোকে কয় এই কোম্পানীৰ অৰ্ডাৰ কৰিব লাগিব, কিন্তু এই কেনেকৈ কথা হয় য'ত স্কুলীয়া ষ্টুডেণ্টে স্কুলত যাব নোৱাৰে ৰাস্তা বেয়া কৰাৰ ফলত, কেনেকৈ কোম্পানীৰ কাম চলিব? চৰকাৰ তথা জিলা প্ৰশাসনক কি জনাব? আমি চৰকাৰ আৰু জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই স্কুলীয়া ল'ৰা ছোৱালীৰ শৈক্ষিক ভৱিষ্যতৰ ওপৰত গুৰুত্ব দি যাতে এই ৰাস্তাটো অতি সোনকালে টেম্পৰেৰীভাৱে অহা যোৱাৰ কাৰণে কিবা মেৰামতি কৰি দিয়ে। ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ আমি ৰাইজে।